না আমাৰতো ক'বলগীয়া নাই এইটো এটা তেওঁলোকৰ নিজস্ব পাৰ্টি হিচাপে তেওঁলোকৰ এইটো আভ্যন্তৰীণ বিষয় সেই সম্পৰ্কত মই একো নামাতো মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হোৱাৰ চান্স আছে নেকি 26ত এতিয়াতো আমি যেটো দেখিছো গোটেই পৰিবেশ অসমৰ এই পৰিবেশে এতিয়া গৌৰৱ গগৈ মানে চিফ মিনিষ্টাৰ কৰাৰ কিবা পৰিবেশ সৃষ্টি হৈছে নেকি গতিকে মই ভাবো যে 2026 চনত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবৰ কাৰণে গৈ আছো কাৰণ অসমৰ জনসাধাৰণৰ আশীৰ্বাদ আছে মৰম স্নেহ আছে আৰু বিগত দিনসমূহত বিশেষকৈ বিগত 9টা বছৰে অসমৰ যি ধৰণে উন্নয়ন বিকাশ হৈছে গতিকে এই উন্নয়ন বিকাশৰ স্বাৰ্থতে অসমৰ জনসাধাৰণ নিশ্চয় আগন্তুক যেটো নিৰ্বাচন বিধানসভা নিৰ্বাচন আহিছে বিজেপিৰ মিত্ৰজোঁটক ভোট দিব ইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতা প্ৰতিফলন হ'ল আজি তেওঁলোকে কৈছে সেইটো সময়ে ক'ব আজি মই নকওঁ কিন্তু সেইটো সময়ে ক'ব তেওঁলোকৰ এইটো ইণ্টাৰনেল কথা গতিকে এআইডিএফ কংগ্ৰেছৰ মিত্ৰতা হয় নে নহয় সেইবিলাকতো আমি আগত বহুত দেখি আহিছো আজি যি ধৰণৰ কথা ক'লে না আজি কৈছে তেওঁলোকে ক'ব পাৰে কিন্তু সময়ত ক'ব উৎপলদা আজি কৈ স্পষ্ট কৈছে ইউডিএফৰ বিধায়কে কৈছে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে আপত্তি নাই মই এইটো পঞ্চায়তে নাকচ কৰিছোঁ সেই সপোন কংগ্ৰেছ আৰু এআইডিএফৰ বাস্তৱত ৰূপায়িত নহয় আজি বিগত 10টা বছৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ জনজীৱনত যি সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ চেষ্টা কৰিছে এই চেষ্টাত অসমৰ ৰাইজে সৰ্বাংগীনভাৱে আদৰি লৈছে আৰু সেইকাৰণে আপোনালোকে চাওক যে 16 চনৰ পিছত যিমান নিৰ্বাচন হৈ আছে সকলো নিৰ্বাচনত অসমৰ ৰাইজে কিন্তু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটক সদায় সমৰ্থন দিছে কিন্তু কংগ্ৰেছে এটা কথা কৈ আছিল যে ইউডিএফৰ লগত মিত্ৰতা নাই ইউডিএফৰ লগত মিত্ৰতা নকৰে কিন্তু আজি ইউডিএফে কৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে তেওঁলোকৰ আপত্তি নাই সমৰ্থন জনাব আৰু কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ো কৈছে যে ঠিক আছে তেওঁ সমৰ্থন জনায় যদি আপত্তি নাই মিত্ৰতাটো স্পষ্ট হৈছে নেকি নাই মিত্ৰতা স্পষ্ট এতিয়াও 8 মাহ সময় আছে নিৰ্বাচনলৈ ইউডিএফ আৰু কংগ্ৰেছৰ নাই মই কৈ আছোঁ 8 মাহ সময় আছে গতিকে ইয়াৰ মাজত ইমানখিনি পাৰ্টিক গোট খাইছে যিখিনি গোট খাই তেওঁলোকৰ নিজৰ যি ভিজন আছে সেই ভিজন তেওঁলোকে সবৰে নিজৰ এটা প্ৰাইমাৰী ভিজনটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে গতিকে মই ভাবোঁ যে এই মিত্ৰতা হয় নহয় তেওঁলোকৰ ভিতৰুৱা কথা নিজৰ কথা কিন্তু অসমৰ ৰাইজে বা ময়ো আশা কৰা নাই তেওঁলোকে যে মিত্ৰতা হ'ব আৰু মিত্ৰতা হ'লেও অসমত ভাৰতীয় জনতা পাৰ্টি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ চৰকাৰ পাতিব কিয়নো অসমৰ যিটো আন্তঃগাঁথনিৰ পৰা ধৰি যদি আপুনি তৃণমূল পৰ্যায়ৰ পৰা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনলৈকে যদি চাই ডেভেলপমেণ্টৰ যিটো ইছ্যু এই ডেভেলপমেণ্টৰ ইছ্যুটো অসমৰ ৰাইজে আদৰি লৈছে আৰু অসমত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰ হ'ব এইটো কনফাৰ্ম অগপৰ চিটিং গেটিং নাথাকিবও পাৰে নেকি এইবাৰ কি অগপৰ 26ত চিটিং গেটিং নাথাকিবও পাৰে নাই সেইটোতো নহয় সেইটো সময়ত নিশ্চয় বিজেপি নেতৃত্বৰ লগত আলোচনা হ'ব আৰু আলোচনা বিচাৰাটোতো বিচাৰিবই পাৰে আমাৰো এতিয়া আমিও বিচাৰিম বিজেপিও বিচাৰিব সকলোৱে বিচাৰিব কিন্তু মই ভাবোঁ যে বিজেপিৰ নেতৃত্বই নিশ্চয় সময়ত এই গোটেই কথাখিনি চিন্তা চৰ্চা কৰি এটা নিশ্চয় এটা ভাল পৰিৱেশত নিশ্চয় আমাৰ মিত্ৰতা হ'ব আপোনালোকে এৰি দিব নেকি যিসমূহ সমষ্টিত অগপৰ দখল নাই আমাৰ যিখিনি চিটিং আছে এতিয়ালৈকেতো আমি এৰি দিয়াৰ প্ৰশ্নই নাই সময়ত আলোচনা হ'ব আলোচনাৰ মাধ্যমেৰে নিশ্চয় আসনৰ ভাগ বতৰা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত